সাংসাৰিত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সহস্ৰাধিক শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন মুখ্যমন্ত্ৰীৰ সংবাদ মাধ্যমৰ আগত বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে ডক্টৰ শৰ্মাই 11 জানুৱাৰীত হ'ব উচ্চ ন্যায়ালয় নিৰ্মাণৰ ভূমি পূজন উত্তৰ গুৱাহাটীত ৰংমহলত নিৰ্মাণ কৰা হ'ব ন্যায়ালয় চৌহদ চলিত মাহতেই অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰাক নিৰ্বাচনী সমীক্ষাক লৈ সন্তুষ্ট নহয় মুখ্যমন্ত্ৰী গৌৰৱ গগৈকো তীক্ষ্ণ সমালোচনা গৌৰৱ গগৈ ৰাজপৰিয়ালৰ মানুহে সমালোচনা কৰিলে অহংকাৰ হ'ব বুলি ভয় লাগে পুনৰবাৰ জনাইছো সাংসাৰিত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সহস্ৰাধিক শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন মুখ্যমন্ত্ৰীৰ সংবাদ মাধ্যমৰ আগত বহু গুৰুত্বপূৰ্ণ মন্তব্য ডক্টৰ শৰ্মাৰ 11 জানুৱাৰীত হ'ব উচ্চ ন্যায়ালয় নিৰ্মাণৰ ভূমি পূজন উত্তৰ গুৱাহাটীত ৰংমহলত নিৰ্মাণ কৰা হ'ব ন্যায়ালয় চৌহদ চলিত মাহতেই অসমলৈ আহিব প্ৰধানমন্ত্ৰী সহ গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰাক নিৰ্বাচনী সমীক্ষাক লৈ সন্তুষ্ট নহয় মুখ্যমন্ত্ৰী গৌৰৱ গগৈকো তীক্ষ্ণ সমালোচনা গৌৰৱ গগৈ ৰাজপৰিয়ালৰ মানুহে সমালোচনা কৰিলে অহংকাৰ হ'ব বুলি ভয় লাগে আজি আমাৰ জালুকবাৰী সমষ্টিত 2001 চনত মই বিধায়ক হৈছিলোঁ প্ৰথম বিধায়ক হোৱাৰ পিছত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট 2002 চনত দিছিলে তেতিয়া আমি আমাৰ ল'ৰা ছোৱালীখিনিক সম্বৰ্ধনা জনোৱাৰ এটা পৰম্পৰা আমি আৰম্ভ কৰিছিলোঁ আৰু নিৰবিচ্ছিন্নভাৱে কৰোঁতে এইবাৰ 2025ত আমি 24 বছৰ অতিক্ৰম কৰিলোঁ মই ভাবোঁ যে ইমান দীঘলীয়া দিনৰ পৰম্পৰা এটা সাধাৰণতে ৰাজনীতিক মঞ্চত এইটো সম্ভৱ নহয় কিন্তু যোৱা 24টা বছৰত ৰাইজৰ আশীৰ্বাদত এনেকৈ আমি কৰি গৈ থাকিলোঁ এতিয়াও মই বাহিৰত বহুত ল'ৰা ছোৱালী লগ পাওঁ মোক কয় যে আপুনি মোক সম্বৰ্ধনা জনাইছিল 2003 চনত 4 চনত 5 চনত সেই ল'ৰা ছোৱালীবোৰ এতিয়া ডাঙৰো হৈছে আৰু কৰবাত নহয় কৰবাত তেওঁলোকে আমাৰ এই অনুষ্ঠানটোৰ পৰা প্ৰেৰণাও লাভ কৰিছে মই য'ত MLA থাকিম তাততো কৰিমেই কিন্তু বেজাৰা আৰু শুৱালকুছি যিহেতু এতিয়া দুটা সমষ্টি হ'ব তথাপিতো মই যিমান দিনলৈকে থাকোঁ আমি পুৰণা জালুকবাৰী বুলিয়ে অনুষ্ঠানটো কৰিম সমাজ ইমান পৰিৱৰ্তন হৈছে আৰু প্ৰতিটো দিনতে একোটা নতুন ঘটনা পৰিঘটনা আমাৰ সন্মুখত দেখা দিছে এসময়ত আমি তেলেদি গাড়ী চলাইছিলোঁ এতিয়া পানীক অক্সিজেন আৰু হাইড্ৰজেন পৃথক কৰি অকল হাইড্ৰজেনেদি এতিয়া আমি গাড়ী চলাবৰ পৰা অৱস্থালৈকে আহিছোঁ বিজ্ঞান আৰু প্ৰযুক্তিয়ে আমাক এখন নতুন পৃথিৱীলৈ লৈ গৈ আছে যিখন আমাৰ অচিনাকি প্ৰতিটো দিনাখনেই কিবা এটা নতুন পৰিঘটনা ষ্টুডেণ্টসকলে যদি এলাৰ্ট হৈ নাথাকে আৰু নিজকে সচেষ্ট কৰি নাৰাখে তেতিয়াহ'লে প্ৰতিযোগিতাত আমি পিছ পৰি যাম সেইকাৰণে মই ষ্টুডেণ্টসকলক কৈছোঁ যে আমাৰ চাৰিওফালে ইমান পৰিৱৰ্তন হ'ব পৰিৱৰ্তনৰ ফালে আমি সজাগ হৈ থাকিব লাগে নিজক প্ৰস্তুত কৰি ৰাখিব লাগে 11 তাৰিখে 11 জানুৱাৰীত হাইকোৰ্টৰ নতুন ভৱনৰ ভূমি পূজন হোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে আমি টেণ্ডাৰ কৰি কোনে কাম কৰিব নিবিদাৰ প্ৰক্ৰিয়াও আমি সম্পূৰ্ণ কৰিছোঁ আৰু আমি 2 এদিনতে কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ কৰিম সমীক্ষা দিছে আমাৰ ভালে দেখুৱাইছে কিন্তু মই ভাবোঁ যে সমীক্ষাৰ সময়টো হোৱা নাই কাৰণ এজিপিকে 9টা ধৰক দেখুৱাইছে আমাক 75টা দেখুৱাইছে এতিয়া আমি 75টাত কণ্টেষ্ট কৰোঁ নে নাই সেইটোৱেতো ঠিক হৈ থকা নাই সেইকাৰণে যদিও মানুহৰ ভাল কথা ক'লে মানুহে ভাল বুলিয়ে ক'ব লাগে কিন্তু মোৰ ধাৰণা যে ফেব্ৰুৱাৰী মাহৰ আগলৈকে যেতিয়ালৈকে কংগ্ৰেছেও কাৰ লগত ইলেকশ্যন নেখেলিব আৰু আমিও কাৰ লগত ইলেকশ্যন নেখেলিম কাৰ কেইটা চিট হ'ব নহ'ব এই কথাবোৰ পৰিষ্কাৰ নোহোৱালৈকে আমি কিবা এটা সমীক্ষা চাই মনত ভাল পাই থাকিব নালাগে আমি কষ্ট কৰি থাকিব লাগে কাম কৰি থাকিব লাগে আৰু সমীক্ষা ওলাই থাকিব আচল মেচিনত যিটো ওলাব সেইটোৱে আচল হ'ব তেওঁলোক হ'ল এটা অভিজাত পৰিয়ালৰ ৰজাৰ ঘৰৰ মানুহ মোক যে ইমান ডাঙৰ গুৰুত্ব দি মোৰ বিৰুদ্ধে যুঁজ হ'ব মোৰ কাৰণে হ'ব মই যে ইমান ডাঙৰ মানুহ হৈছোঁ ভাবি মোৰে ভাল লাগি আছে যে মই আচলতে ইমান ডাঙৰ মানুহ হৈছোঁ
আমিতো কেতিয়াও ভাবিব নোৱাৰো যে আমি ডাঙৰ হৈছো, এনেকেই আছিলো, এনেকেই আছো। কিন্তু তেওঁ দিনে ৰাতিয়ে মোৰ কথা ইমান কৈ থাকে, এতিয়া মোৰ অহংকাৰ নহলেহে হ'ল মই বহুত ডাঙৰ মানুহ হৈছো। 17-18 জানুৱাৰীত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছো। 29 তাৰিখে আমি গৃহমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছো অসমলৈ। গতিকে দুইগৰাকী নেতা জানুৱাৰী মাহত অহাৰ সম্ভাৱনা আছে, যদিও প্ৰগ্ৰেমখিনি এতিয়ালৈকে কনফাৰ্ম হোৱা নাই।